মই য'ত উপস্থিত আছোঁ এইটো মূল পথ নাগিনীমৰাৰ পৰা বৰজানলৈকে যিটো মূল পথেদি আৰু যি নাগিনীমৰাৰ লোকসকল আছে বা নাগালেণ্ডৰ যি লোকসকল আছে অহা যোৱা কৰে তেখেতলোকৰ দৈনন্দিন যাতায়াতৰ যি সম্পূৰ্ণৰূপে অচল হৈ পৰিল এতিয়া বৰ্তমান। আৰু এই এনেকুৱা বিভিন্ন স্থানত ভূমিস্খলন হ'ল আৰু বিভিন্নজনে কৈ আছিল যে কয়লাৰ কাৰণে ভূমিস্খলন হৈছে। প্ৰকৃততে সেইটো সত্য নহয়। মই ইয়াতে এজন যুৱক আছে স্থানীয়, মই আপোনাক সুধিব ইয়াত কয়লা খনন হয় নেকি? এইটোতো কয়লা লোৱাৰ পৰা কিৰাণ হৈছেতো আজিকালিতো আসাম মানুহখন না নাগালেণ্ড মানুহখন একদম প্লেন ঘূৰি আছে। এইটো নুঘূৰিব লাগে। এইটো নেশ্যনেল ডিজাষ্টাৰ না, এইটো ক্লাইমেট চেঞ্জ হোৱাৰ পৰাই কিৰা আছে। এইটো পানী কয়লা চয়লা লোৱাৰ পৰা কিৰাই নহয়, এইটো এনেই মাটি 19 জুলাইৰ পৰা 20 জুলাই তক না কিৰা পৰা এক ৰাতি একদিন কিৰা লাইন ফিলিপ হোৱা আছে। এইটো বৰষুণ 3 দিন ধাৰাবাহিকভাৱে দিয়াৰ কাৰণে এনেকুৱা হৈছে। কিমান জেগাত হৈছে এনেই অনুমান ক'ব পাৰিব নেকি? এইটো জেগা আৰু এইটো জেগা নাগিমা তক এইটো জেগাৰ পৰা নাগিমাৰ পৰা আহি কিনে কঙান বা ৱকচিং ব্ৰহ্মুণ্ডক এনেকুৱা আছে। পুৰা ৰাস্তা খতম। আমিখানতো খাবলৈ লাগা খানা চানা বি ৰাচিন বি ঠেং বা পেৰে যায় না মাথাতে বুকি কিনে আনি খাই 1 কেজি 2 কেজি। এই লেণ্ডশ্লাইড হওঁতে বিভিন্ন গাঁও ধ্বংস হ'ল। তাত কোনোবা মৃত্যুমুখত পৰিছে নেকি? মানুহ মৰিছে নেকি? মানুহ সেইটো জেগাতো মানুহটো মৰা নাই। নাগিমাতে জখম হৈছে আৰু মোৰতে মানুহ মৰিছে। ইয়াতেতো মানুহটো মৰা নাই, জখম হোৱা নাই। আৰু নাগিমাতে জখম হৈছে। এনেধৰণে আচলতে ক'ব বিচাৰে এখেতলোকে যে কয়লা খননৰ কাৰণে আচলতে হোৱা নাছিল। এই যি 19 তাৰিখৰ যি দিখৌ নদীৰ পলয়ন বান সৃষ্টি কৰিলে, ধ্বংস কৰি দিলে নাজিৰা বা শিৱসাগৰ বিভিন্ন অঞ্চল। এওঁলোকে ক'ব বিচাৰে যে ভূমিস্খলনৰ কাৰণে হোৱা নাছিল। 3 দিন ধাৰাবাহিক বৰষুণৰ ফলত এনেধৰণৰ পাহাৰ খহি অহাৰ পিছত এনেধৰণৰ লেণ্ডশ্লাইড হ'ল। লেণ্ডশ্লাইডৰ পিছত তেখেতলোকৰ কেইবাখনো গাঁও বিধ্বস্ত হ'ল। বিধ্বস্ত হোৱাৰ পিছত বিভিন্ন সংবাদ মাধ্যমত কৈ আছিল যে কয়লা খননৰ কাৰণে। প্ৰকৃততে তেখেতলোকে ক'ব বিচাৰে যে কয়লা খননৰ কাৰণে এইসমূহ হোৱা নাই। এইটো এটা সম্পূৰ্ণ ৰাস্তা আছিল। ৰাস্তাটোত সম্পূৰ্ণ এপাহ পাহাৰ খহি আহি গোটেই ৰাস্তাটো ব্লক কৰি দিলে। আৰু এখন কাষতে দিখৌ। এইটো পকা ৰাস্তা আছিল, পকী ৰাস্তা। এতিয়া ফকলেন লগাই ৰাস্তাটো উলিয়াই থকা হৈছে। এনেধৰণে সম্পূৰ্ণ পকী ৰাস্তা আছিল। আমি আহি আছো এনেকে বোকা লাগি গ'ল। এইটো সম্পূৰ্ণ খহি অহাৰ ফলত সম্পূৰ্ণ খহি আছে। সেইটো পকী ৰাস্তা এনে আচনা নাছিলে। পকী ৰাস্তা সম্পূৰ্ণৰূপে ৰাস্তাটো ব্লক হৈ গ'ল। পাহাৰৰ পৰা গোটেই গছ গছনি সম্পূৰ্ণৰূপে খহি আহি ইয়াত পৰি আছে। বৰ্তমান এই ৰাস্তাটো উলিয়াই থকা হৈছে। কেইবা কিলোমিটাৰ পথ আমি অতিক্ৰম কৰি আহি উক্ত স্থান পাইছোহি। এইটো আমাৰ পকী ৰাস্তা। এনেকে ধৰণে পকী আছিল গোটেই ৰাস্তাটো। যি 19 তাৰিখৰ যি পলয়নকাৰী বান হৈছিল, নাগিনীমৰাটো এনেধৰণে প্ৰভাৱ পৰিছিল। প্ৰথম পাহাৰত 3-4 দিন ধৰি ধাৰাসাৰ বৰষুণ হোৱাৰ পিছত এনেধৰণে পাহাৰ ভূমিস্খলন হ'বলৈ ধৰিছিল। আৰু ভূমিস্খলনৰ পিছত ইয়াৰ পৰা যি মাটি আছিল সকলো উটি গৈ সেই দিশত পৰিছিল।
Nagaland TV, Sop Manulaga Awas. Watch us live on Geo TV and on your television sets as well. For Dimapur viewers, we are on channel number 994 in Global Chapter, and Kohima and Mokokchung viewers, switch to channel number 138 on Hornbill Digital. For all news and updates, follow us on Facebook, Instagram, YouTube, and Twitter.